এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। গুৱাহাটীত এইবাৰ পাইপেৰে আহিব ৰন্ধন গেছ। 2 মাহৰ ভিতৰত গুৱাহাটীবাসীয়ে লাভ কৰিব পাইপলাইনৰ গেছ। ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে উপলব্ধ হ'ব পাইপেৰে অহা গেছ। আৰু প্ৰথম পৰ্যায়ত 12,000 পৰিয়ালক দিয়া হ'ব এই বিশেষ সুবিধা। আৰু 8 বছৰত 5 লাখ পৰিয়ালক পাইপলাইনৰ গেছ দিয়াৰ পৰিকল্পনা এইবাৰ ৰাজ্য চৰকাৰৰ। আৰু জনালে PBGৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই। আৰু এই পাইপলাইনৰ গেছৰ সুবিধা কেনেকৈ লাভ কৰিব গুৱাহাটীবাসী, আহক সবিশেষ জানি লোৱা যাওক। পাইপলাইনৰ গেছ পাবলৈ হ'লে আপুনি প্ৰথমে দিব লাগিব 1250 টকাৰ পঞ্জীয়ন। আৰু সংযোগ লাভ কৰাৰ পিছত কিস্তি হিচাপত দিব লাগিব কানেকশ্যনৰ মূল্য। আৰু বিদ্যুৎ মাচুলৰ দৰে গ্ৰাহকে আদায় দিব পাৰিব পাইপলাইনৰ গেছৰ বিল। আৰু গুৱাহাটীত এইবাৰ পাইপেৰে আহিব ৰন্ধন গেছ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এইবাৰ ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত ডাঙৰ ঘোষণা। 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য এইবাৰ ৰাজ্য চৰকাৰৰ। আৰু আজি 1127 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। আৰু গড়কাপ্তানি আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হয় এই নিযুক্তি। আৰু এটকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই বৃহৎ নিযুক্তি। আৰু আগন্তুক 8 মাহৰ ভিতৰতে ওলাব 50,000 চাকৰি। আৰু টুইটযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এইবাৰ ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এয়াৰটেল, জিঅ', ভিআইৰ পৰা অতিষ্ঠ জনতাৰ বাবে আহি পৰিছে ভাল খবৰ। দেশত বাঢ়িছে BSNLৰ প্ৰতি আদৰ। আৰু BSNLে দিলে নতুন ভাল খবৰ, কিয়নো অহা 15 আগষ্টত BSNLে মুকলি কৰিব 4G সেৱা। আৰু প্ৰথম অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো চহৰত মুকলি কৰিব সেৱা। আৰু ইয়াৰ পিছতেই 5G নেটৱৰ্কৰ বাবে সাজু হৈছে BSNL। দ্ৰুত হ'ব BSNLৰ ডাউনলোড প্ৰক্ৰিয়াও। আৰু অক্টোবৰৰ ভিতৰত দেশত সম্পূৰ্ণ হৈ উঠিব 80,000 নেটৱৰ্ক টাৱাৰ। আৰু চলিত বৰ্ষতে আৰম্ভ হ'ব BSNLৰ 5G সেৱা। আৰু ঘৰতে বহি আপুনি অৰ্ডাৰ কৰিব পাৰিব BSNLৰ চিম কাৰ্ড। আৰু pruno.co.in গৈ আপুনি অৰ্ডাৰ কৰিব পাৰিব চিমৰ বাবে। আৰু আপুনি 90 মিনিটৰ ভিতৰত লাভ কৰিব BSNLৰ চিম কাৰ্ড। আৰু জনাইছোঁ যে এইবাৰ এয়াৰটেল, জিঅ' আৰু ভিআইৰ পৰা অতিষ্ঠ জনতাৰ বাবে ভাল খবৰ, কিয়নো এইবাৰ BSNLে আগবঢ়াইছে কেইবাটাও বিশেষ সুবিধা। আৰু দেশত বাঢ়িছে এতিয়া BSNLৰ প্ৰতি আদৰ। সমগ্ৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাটি নামজাৰি, ভূমিপট্টা, সীমা সমস্যাক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, কিয়নো আহি আছে মিছন বসুন্ধৰা 3.0। অধিক সহজ হৈ পৰিব মাটি বাৰীৰ কাম কাজ। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব সমস্যা। নামজাৰি বাটাৱাৰাৰ বাবে অনলাইনযোগে কৰিব লাগিব আবেদন। আৰু দূৰ হ'ব ভাই ককায়েকৰ মাজৰ মাটি বাৰীৰ সেই কাজিয়া। ভাই ককায়েকৰ মাজৰ মাটি বাৰী ভগাই দিব এতিয়া চৰকাৰে। আৰু এজমালি পট্টাবোৰ ভাঙি পৃথকে পৃথকে পট্টা দিব এইবাৰ চৰকাৰে। আৰু বহু ক্ষেত্ৰত একেখন পট্টাতে থাকে কেইবাজনো ভাই ককাইৰ নাম। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ চিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ চিম কোম্পানীৰ। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম। আৰু টেলিমাৰ্কেটিং বা প্ৰমোশ্যনেল কল কৰা চিমসমূহ কৰা হ'ব ব্লকলিষ্ট। 2 বছৰৰ বাবে ব্লকলিষ্টত কৰা হ'ব এই চিমসমূহ। নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশ্যনেল কৰাসকল এতিয়া সাৱধান হওক, কিয়নো 1 ছেপ্টেম্বৰৰ পৰা দেশত এতিয়া বন্ধ কৰা হ'ব লাখ লাখ চিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম।